Welcome to Assami Pathshala. আজি আমি যে ভিডিও আনিছো আমি আমাৰ আপকামিং অসম টি এমপ্লয়ী প্ৰভিডেণ্ট ফাণ্ডৰ 28 নৱেম্বৰত যি এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছে লগতে গুৱাহাটী হাইকোৰ্টৰ এলডিএ আৰু অসম পুলিচ কনষ্টেবলৰ যি আগন্তুক এক্সাম অনুষ্ঠিত হ'ব তাৰ লগত সংগতি ৰাখি আজি আমাৰ এই ভিডিওটোত আমি পূৰ্বৰ ভিডিওটোৰ দৰে অতিকে গুৰুত্বপূৰ্ণ কিছুমান আমি কুৱেশ্যন অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰিছো আৰু এই কুৱেশ্যনবোৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা বহুতেই গুৰুত্বপূৰ্ণ হয় আৰু হেয়া আজি আমাৰ এই ভিডিওটো আপোনালোকে সম্পূৰ্ণকৈ চালে বুজি পাব সো আহকচোন আমাৰ এই ভিডিওটো আৰম্ভ কৰোঁ আজিৰ যি আমাৰ প্ৰথম প্ৰশ্ন হেয়া হৈছে কামাখ্যা টেম্পল ইজ situated on নীলাচল পাহাৰ but where is the উমানন্দ টেম্পল situated এত কি হৈছে আমাৰ যি কামাখ্যা টেম্পল আছে হে ক'ত অৱস্থিত হয় নীলাচল পাহাৰত তেনেহলে আমাৰ উমানন্দ টেম্পলটো ক'ত অৱস্থিত হয় আৰু এই কোৱেশ্চনটো আমাৰ ষ্টেটৰ বিভিন্ন এক্সামত বহুতবাৰ আহি গৈছে ইয়াত চাৰিটা অপচন দিয়া হৈছে আৰু যি শুদ্ধ উত্তৰ হৈছে নাম্বাৰ বি ভস্মাচল হিল মিন্স এই ভস্মাচল হিলতে আমাৰ উমানন্দ টেম্পলটো অৱস্থিত আৰু যিহেতু কৈছো আমি উমানন্দ টেম্পল এক্সামত যদি সুধে যে কোনজন আহোম স্বৰ্গদেৱে উমানন্দ টেম্পলটো নিৰ্মাণ কৰিছিলে তেতিয়াহ'লে তাৰ এনসাৰ হ'ব গদাধৰ সিংহ আৰু কোৱেশ্চনটো বিভিন্ন এক্সামত বহুতবাৰ আহি গৈছে আৰু লগতে যিহেতু কৈছো আমি গদাধৰ সিংহ কোৱেশ্চনত যদি সুধে যে গদাধৰ সিংহৰ আহোম নাম কি হয় তেতিয়াহ'লে তাৰ এনসাৰ হ'ব সুবাপ্পা লগতে আন এটা ইম্পৰ্টেণ্ট ফেক্টছ আৰু গুৰুত্বপূৰ্ণ কুৱেশ্চন বহুতবাৰ বিভিন্ন এক্সামত আমাৰ প্ৰিভিয়াছলি আহি গৈছে সেই কুৱেশ্চনটো হৈছে কোনজন আহোম স্বৰ্গদেউ বা কোনকেইজন আহোম স্বৰ্গদেউ বুঢ়া ৰজা বুলি জনা যায় তেতিয়াহ'লে তাৰ এনসাৰ হ'ব প্ৰতাপ সিংহ আৰু গদাধৰ সিংহ আৰু লগতে যিহেতু কৈছো আমি প্ৰতাপ সিংহ এক্সামত যদি সুধে যে প্ৰতাপ সিংহৰ আহোম নাম কি হয় তেতিয়াহ'লে তাৰ এনসাৰ হ'ব চুচেংফা আৰু লগতে কুৱেশ্যনত আমি যিহেতু মেনশ্যন কৰিছোঁ কামাখ্যা টেম্পলৰ কথা এক্সামত যদি সুধে যে কামাখ্যা টেম্পলটো কোনে নিৰ্মাণ কৰিছিলে তেতিয়াহ'লে তাৰ এনসাৰ হ'ব নৰকাসুৰ আৰু কোনে ৰিভিল বা পুনৰ নিৰ্মাণ কৰিছিলে বুলি যদি সুধে তেতিয়াহ'লে তাৰ এনসাৰ হ'ব কোচ ৰজা নৰনাৰায়ণ আৰু কোনটো চনত নিৰ্মাণ কৰিছিলে বুলি যদি সুধে তেতিয়াহ'লে তাৰ এনসাৰ হ'ব 1565 চনত বা 1565 খ্ৰীষ্টাব্দত গতিকে এই ফেক্টছবোৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা বহুতেই গুৰুত্বপূৰ্ণ হয় 2 নম্বৰ প্ৰশ্নটো হৈছে অহিষ্পা পৰধৰ্ম ইজ এ সংস্কৃত ফ্ৰেজ that was popularized by Mahatma Gandhi from which ancient scripture this phrase was taken ইয়াত কি দিছে অহিংসা পৰম ধৰ্ম এই সংস্কৃত ফ্ৰেজটো তলৰ কোনটো পৌৰাণিক স্ক্ৰিপচাৰৰ পৰা লোৱা হৈছে ইয়াত চাৰিটা অপচন দিয়া হৈছে আৰু যি কাৰেক্ট আনসাৰ হৈছে নাম্বাৰ বি মহাভাৰত আৰু যিহেতু কৈছো আমি মহাভাৰত এক্সামত যদি সুধে যে পৃথিৱীৰ সকলোতকৈ দীঘল মহাকাব্য বা লংগেষ্ট এপিক কোনখন হয় তেতিয়াহ'লে তাৰ এনসাৰ হ'ব মহাভাৰত আৰু মহাভাৰত কোনে ৰচনা কৰিছিলে বুলি যদি সুধে তেতিয়াহ'লে তাৰ এনসাৰ হ'ব বেদব্যাস আৰু লগতে আন এটা ইম্পৰ্টেণ্ট ফেক্টছ হৈছে কি এক্সামত যদি সুধে যে মহাভাৰতৰ সকলোতকৈ ডাঙৰ চেপ্টাৰ বা লাৰ্জেষ্ট পৰ্বন কোনটো হয় তেতিয়াহ'লে তাৰ এনসাৰ হ'ব শান্তি পৰ্বন গতিকে এই ফেক্টছবোৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা বহুতেই গুৰুত্বপূৰ্ণ হয় আপোনালোকে ভালকৈ মনত ৰাখি থ'ব 3 নম্বৰ প্ৰশ্নটো হৈছে which one of the following is the first film directed by Dr. Bhupen Hazarika ইয়াত কি দিছে ভূপেন হাজৰিকাদেৱে নিৰ্মাণ কৰা ফাৰ্ষ্ট ফিল্ম বা প্ৰথমখন বোলছবি কোনখন হয় চাৰিটা অপচন দিয়া হৈছে আৰু যি কাৰেক্ট আনসাৰ ই হৈছে নাম্বাৰ এ এৰাবাটৰ সুৰ আৰু যিহেতু কৈছো আমি ভূপেন হাজৰিকাদেৱৰ কথা এক্সামত যদি সুধে যে ইনফেক্ট এই কুৱেশ্যনটো প্ৰিভিয়াছলি আমাৰ বিভিন্ন ষ্টেটৰ এক্সামত বহুতবাৰ আহি গৈছে যে ভূপেন হাজৰিকাই ফাৰ্ষ্ট কোনখন চিনেমাৰ কাৰণে গান গাইছিলে তেতিয়াহ'লে তাৰ এনসাৰ হ'ব ইন্দ্ৰমালতী আৰু কোনটো গান গাইছিলে এয়া হৈছে বিশ্ববিজয় নজৱান আৰু যিহেতু কৈছো আমি ইন্দ্ৰমালতীৰ কথা এক্সামত যদি সুধে যে ইন্দ্ৰমালতীৰ ডাইৰেক্টৰ বা নিৰ্মাতা কোন আছিলে তেতিয়াহ'লে তাৰ এনসাৰ হ'ব জ্যোতিপ্ৰসাদ আগৰৱালা আৰু এই ইন্দ্ৰমালতী আমাৰ
সেকেন্ড আছামিজ ফিল্ম আছিলে গতিকে এই ফেক্টছবোৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা বহুতেই ইম্পৰ্টেণ্ট হয় আৰু লগতে আন এটা ইম্পৰ্টেণ্ট ফেক্টছ আছে কি আৰু এই কুৱেশ্যনটো একচুৱেলি আমাৰ ষ্টেটৰ বিভিন্ন এক্সামত বাৰে বাৰে আহি থাকে যে ভূপেন হাজৰিকাই কোনটো চনত দাদা চাহেব ফাল্কে এৱাৰ্ডটো পাইছিলে তেতিয়া এটা এনসাৰ হ'ব 1992 চনত আৰু লগতে আন এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন এটো বিভিন্ন এক্সামত বাৰে বাৰে আহি থাকে যে ভূপেন হাজৰিকাই অসম সাহিত্য সভাৰ কোনখন অধিৱেশনৰ সভানেতৃত্ব কৰিছিলে তেতিয়া এটা এনসাৰ হ'ব শিৱসাগৰ আৰু কোনটো চনত কৰিছিলে হে হৈছে 1993 চনত চাৰিনম্বৰ প্ৰশ্নটো হৈছে বিশ্বৰত্ন ডক্টৰ ভূপেন হাজৰিকা ইণ্টাৰনেশ্যনেল সলিডাৰিটি এৱাৰ্ড 2019 was won by হেড কি হৈছে 2019 চনৰ বিশ্বৰত্ন ডক্টৰ ভূপেন হাজৰিকা আন্তঃৰাষ্ট্ৰীয় একতা এৱাৰ্ডটো তলৰ কোনজন ব্যক্তিক প্ৰদান কৰা হৈছিল ইয়াত চাৰিটা অপচন দিয়া হৈছে আৰু যি কাৰেক্ট আনসাৰ হে হৈছে নম্বৰ ডি এৰিক খু আৰু যেটো কৈছো আমি এৰিক খু কোন হয় হি ইজ এ Singaporean director and producer who also worked for the revival of Singaporean film industry আৰু লগতে কোৱেশ্যনৰ যেটো কৈছো আমি বিশ্বৰত্ন ডক্টৰ ভূপেন হাজৰিকা ইণ্টাৰনেশ্যনেল সলিডাৰিটি এৱাৰ্ড এক্সামত যদি ঘুৰে যে এই এৱাৰ্ডৰ ফাৰ্স্ট উইনাৰজন কোনজন আছিল তেতিয়ালে তাৰ আনসাৰ হ'ব লোকনা মেৰিয়াম আৰু তেখেতে এই এৱাৰ্ডটো পাইছিলে 2013 চনত পাঁচ নম্বৰ প্ৰশ্নটো হৈছে উপনিষদছ আৰ বুকছ অন আৰু কোৱেশ্যনটো বিভিন্ন আমাৰ ষ্টেটৰ হওক বা চেণ্ট্ৰেলৰ এক্সামত বাৰে বাৰে আহি থাকে ইয়াত কি হৈছে উপনিষদ কিহৰ ওপৰত ৰচিত আৰু ইয়াৰ যি কাৰেক্ট আনসাৰ হৈছে নম্বৰ ফিলছফি আৰু যেটো কৈছো আমি উপনিষদৰ কথা এক্সামত যদি ঘুৰে যে সৰ্বমুঠ কিমানখন উপনিষদ আছে তেতিয়াহলে তাৰ আনসাৰ হ'ব 108 খন আৰু লগতে আন এটা ইম্পৰ্টেন্ট ফেক্টছ আছে কি এক্সামত যদি ঘুৰে যে সকলোতকৈ পুৰণা বা ওল্ডেষ্ট উপনিষদ কোনখন হয় তেতিয়াহলে তাৰ আনসাৰ হ'ব বৃহদাৰণ্যক আৰু সকলোতকৈ স্মলেষ্ট কোনখন হয় হে হৈছে মণ্ডকা উপনিষদ গতিকে এই ফেক্টছবোৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা বহুতেই গুৰুত্বপূৰ্ণ হয় ছয়নম্বৰ প্ৰশ্নটো হৈছে আসামছ ফাৰ্ষ্ট ডেইলি ইংলিছ নিউজ পেপাৰ দ্য আসাম ট্ৰিবিউন পাব্লিছ ইন হুইচ ইয়াৰ এট কি হৈছে আমাৰ অসমৰ প্ৰথম দৈনিক ইংলিছ নিউজ পেপাৰ অসম ট্ৰিবিউনখন কোনটো চনত প্ৰথম প্ৰকাশ কৰা হৈছিল ইয়াত চাৰিটা অপচন দিয়া হৈছে আৰু যি কাৰেক্ট আনসাৰ হৈছে নম্বৰ বি 30 ছেপ্টেম্বৰ 1944 চনত আৰু যেহেতু কৈছো আমি অসম ট্ৰিবিউনৰ কথা এক্সামত যদি সুধে যে অসম ট্ৰিবিউনখন ফাৰ্স্ট কেতিয়া লঞ্চ কৰা হৈছিল তেতিয়াহলে তাৰ আনসাৰ হ'ব 1939 চনৰ 4 আগষ্ট আৰু ইয়াত ফাৰ্স্ট উইকলি পেপাৰ হিচাপে লঞ্চ কৰা হৈছিল আৰু ক'ৰ লঞ্চ কৰা হৈছিল হে হৈছে ডিব্ৰুগড়ৰ পৰা আৰু লগতে আন এটা ইম্পৰ্টেন্ট ফেক্টছ আছে কি আৰু কোৱেশ্যনটো একচুৱেলি প্ৰিভিয়াছলি আমাৰ ষ্টেটৰ এক্সামত আহি গৈছে যে অসম ট্ৰিবিউনৰ ফাৰ্স্ট এডিটৰ কোন হয় তেতিয়াহলে তাৰ আনসাৰ হ'ব লক্ষ্মীনাথ ফুকন আৰু ফাউণ্ডাৰ কোন হয় তেখেত হৈছে ৰাধা গোবিন্দ বৰুৱা আৰু কাৰেণ্ট এডিটৰৰ কথা যদি কওঁ তেখেত কোন হয় হে হৈছে প্ৰফুল্ল গোবিন্দ বৰুৱা আৰু লগতে কুৱেশ্যনত কৈছো যেহেতু আমি ফাৰ্স্ট ডেইলি ইংলিছ নিউজ পেপাৰ এক্সামত যদি সুধে যে ফাৰ্স্ট আছামিজ নিউজ পেপাৰ কোনখন হয় তেতিয়াহলে তাৰ আনসাৰ হ'ব অৰুণোদয় আৰু ইয়াক কেতিয়া পাব্লিছ কৰা হৈছিল হে হৈছে 1845 চনত আৰু লগতে ইয়াৰ এডিটৰ কোন আছিল হে হৈছে নাথান ব্ৰাউন গতিকে এই ফেক্টছবোৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা বহুতেই ইম্পৰ্টেণ্ট হয় আপোনালোকে ভালকৈ মনত ৰাখি থব 7 নম্বৰ প্ৰশ্নটো হৈছে ৰিসেন্টলি ইণ্ডিয়া হেজ প্ৰমিসড টু কাট ইটস এমিশন টু net zero at the COP26 summit India will achieve net zero emissions by yet কি হৈছে আমাৰ ভাৰতে COP26 সামিটত শূন্য কাৰ্বন নিৰ্গমনৰ এটা লক্ষ্য ৰাখিছে আৰু এই লক্ষ্যটো এচিভ কৰিবলৈ আমাৰ ভাৰতে এটা ইয়াৰ এটা সেট কৰিছে এটা কোৱেশ্যন উঠিছে কি এই ইয়াৰটো কোনটো হয় আৰু যি কাৰেক্ট আনসাৰ হৈছে নম্বৰ ডি 2070 এটা কোৱেশ্যন যেটো কৈছো আমি COP এক্সামত যদি সুধে যে COP ফুল ফৰ্ম কি হয় তেতিয়াহলে তাৰ আনসাৰ হ'ব
কনফাৰেন্স অফ দ্য পাৰ্টিজ আৰু কনফাৰেন্স অফ দ্য পাৰ্টিজ কি হয় ইয়াত পৃথিৱীৰ বিভিন্ন দেশবোৰে ভলুন্টাৰীলি অংশ ল'ব পাৰে আৰু তেওঁলোকে কি কৰে তেওঁলোকে আমাৰ যি প্ৰেজেন্ট বাৰ্নিং কণ্ডিশ্যনছবোৰ আছে যেনে ক্লাইমেট চেঞ্জ গ্লোবেল ৱাৰ্মিং এনেকুৱা সমস্যাবোৰৰ যি প্ৰেজেন্ট কণ্ডিশ্যন আৰু সেই সমস্যাবোৰ কেনেকৈ টেকেল কৰিব পাৰি তাৰ ওপৰত তেওঁলোকে আলোচনা কৰে আৰু কিছুমান টাৰ্গেট সেট কৰে বাট এটা কথা আপোনালোকে মনত ৰাখিব এই টাৰ্গেটবোৰ বাউণ্ড নহয় আৰু এই কনফাৰেন্স অফ দ্য পাৰ্টিজৰ যি সামিট সেই সামিট এনুৱেলি অনুষ্ঠিত কৰা হয় আৰু 2021 চনৰ যি সামিট ইয়াত 26 সংখ্যক এনুৱেল সামিট হয় সেয়ে ইয়াৰ নাম COP26 দিয়া হৈছে আৰু লগতে আন এটা ইম্পৰ্টেণ্ট ফেক্টছ এক্সামত আহিব পাৰে এক্সামত যদি সুধে যে 2021 চনৰ COP26 ৰ সামিট ক'ত অনুষ্ঠিত কৰা হৈছিলে তেতিয়াহ'লে তাৰ এনসাৰ হ'ব গ্লাছগো স্কটলেণ্ডত আৰু কোনখন দেশে ইয়াৰ প্ৰতিনিধিত্ব কৰিছিলে সেয়া হৈছে UK আৰু লগতে আন এটা ইম্পৰ্টেণ্ট ফেক্টছ আছে কি 2022 চনৰ যি COP27 এই COP27 ক'ত অনুষ্ঠিত কৰা হ'ব সেয়া হৈছে ইজিপ্তত গতিকে এই ফেক্টছবোৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা বহুতেই ইম্পৰ্টেণ্ট হয় আপোনালোকে ভালকৈ মনত ৰাখি থ'ব 8 নম্বৰ প্ৰশ্নটো হৈছে UNFCCC stands for ইয়াত চাৰিটা অপশ্যন দিয়া হৈছে আৰু যি কাৰেক্ট আনসাৰ সেয়া হৈছে ইউনাইটেড নেশ্যনছ ফ্ৰেমৱৰ্ক কনভেনশ্যন অন ক্লাইমেট চেঞ্জ 9 নম্বৰ প্ৰশ্নটো হৈছে ৰিচেণ্টলি ইউনাইটেড কিংডম released a 5-point coin to celebrate the life and legacy of Mahatma Gandhi on the event of Diwali festivities. It featured one of Mahatma Gandhi's famous quotes. At কি উঠিছে ৰিচেণ্টলি ইউনাইটেড কিংডমে মহাত্মা গান্ধীৰ জীৱন আৰু কৰ্মৰাজি সেলিব্ৰেট কৰিবৰ কাৰণে 5-15 এটা কইনছ তেওঁলোকে ৰিলিজ কৰিছে আৰু এই কইনছটোত তেওঁলোকে মহাত্মা গান্ধীৰ এটা বিখ্যাত কোটছ এটা অন্তৰ্ভুক্ত কৰিছে এতিয়া কোৱেশ্চনটো কি উঠিছে এই কোটছটো কোনটো হয় ইয়াত চাৰিটা অপশ্যন দিয়া আছে আৰু যি শুদ্ধ উত্তৰ সেয়া হৈছে নম্বৰ এ মাই লাইফ ইজ মাই মেছেজ আৰু লগতে কোৱেশ্চনত যদি সুধে যে এই কইনছটো কোনে নিৰ্মাণ কৰিছে তেতিয়াহ'লে তাৰ এনসাৰ হ'ব দ্য ৰয়েল মিণ্টে আৰু আন এটা ইম্পৰ্টেণ্ট ফেক্টছ আছে কি এই কুৱেশ্যনটোত মহাত্মা গান্ধীৰ ফেমাছ কোটছৰ লগতে আমাৰ ভাৰতৰ যি নেশ্যনেল ফ্লাৱাৰ পদুম ফুল আছে সেই পদুম ফুলকো অন্তৰ্ভুক্ত কৰা হৈছে গতিকে এক্সাম পইণ্ট অফ ভিউৰ পৰা এই ফেক্টছবোৰ গুৰুত্বপূৰ্ণ হয় আপোনালোকে ভালকৈ মনত ৰাখি থ'ব 10 নম্বৰ প্ৰশ্নটো হৈছে ফাৰ্ষ্ট আছামিজ টু বি নেমড ফৰ মেজৰ ধ্যানচান্দ খেলৰত্ন এৱাৰ্ড ইয়াত কি উঠিছে তলৰ কোনগৰাকী অসমীয়াক প্ৰথমবাৰৰ কাৰণে মেজৰ ধ্যানচান্দ খেলৰত্ন এৱাৰ্ডৰ কাৰণে নামাকৰণ কৰা হৈছে ইয়াত চাৰিটা অপশ্যন দিয়া হৈছে আৰু যি কাৰেক্ট এনসাৰ সেয়া হৈছে নম্বৰ এ লাভলীনা বৰগোহাঁই আৰু যিহেতু কৈছোঁ আমি মেজৰ ধ্যানচান্দ খেলৰত্ন এৱাৰ্ড এক্সামত যদি সুধে যে মেজৰ ধ্যানচান্দ খেলৰত্ন এৱাৰ্ডৰ পূৰ্বৰ নাম কি আছিলে তেতিয়াহ'লে তাৰ এনসাৰ হ'ব ৰাজীৱ গান্ধী খেলৰত্ন এৱাৰ্ড আৰু লগতে যিহেতু কৈছোঁ আমি খেলৰত্ন এই খেলৰত্ন এৱাৰ্ডটো কি হয় ইট ইজ দ্য হাইয়েষ্ট স্পৰ্টিং অনাৰ অফ ইণ্ডিয়া আৰু ইয়াক এনুৱেলি প্ৰদান কৰা হয় আৰু লগতে এক্সামত যদি সুধে যে ভাৰতৰ কোনটো মন্ত্ৰালয়ে খেলৰত্ন এৱাৰ্ডটো প্ৰদান কৰে তেতিয়াহ'লে তাৰ এনসাৰ হ'ব মিনিষ্ট্ৰি অফ ইয়থ এফেয়াৰ্ছ এণ্ড স্পৰ্টছ আৰু লগতে আমি 2021 চনৰ খেলৰত্ন জিকা খেলুৱৈসকলৰ নাম আমি ইয়াত দিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে কি কৰিব পাৰিলে ইয়াৰ এটা স্ক্ৰীনশ্বট লৈ ল'ব বা আপোনালোকৰ যদি নোটবুকত আপোনালোকে নোট বনাইছে তাত আপোনালোকে এই ফেক্টছবোৰ নোট ডাউন কৰি ল'ব পাৰে কাৰণ এক্সাম পইণ্ট অফ ভিউৰ পৰা এই ফেক্টছবোৰ বহুতেই ইম্পৰ্টেণ্ট হয় চ' ইয়াৰ লগতে আজি আমাৰ এই ভিডিঅ'টোৰ অন্ত পৰিলে যদিহে আজি আমাৰ এই ভিডিঅ'টো আপোনালোকে ভাল পাইছে দেন প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে কোনো নতুন বন্ধু বান্ধৱীয়ে যদি আমাৰ চেনেলটো আজি ফাৰ্ষ্ট টাইম ভিজিট কৰিছে দেন প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ